সকলকক স্বাগতম জনাও আসাম পেপাৰ চেনেল চাই থকাৰ বাবে। যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 1 চেম এণ্ড 3rd চেম 2024 বৰ্ষত পঢ়ি আছা, তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। BA BSc ষ্টুডেণ্ট, তো গুৱাহাটী ইউনিভাৰ্চিটি 1 চেম এণ্ড 3rd চেম 2024 ৰেগুলাৰ বেটছ ফাইনেল এক্সামিনেশ্যন মাৰ্কছ কেটাগৰী, যেহেতু তোমালোকৰ কালিৰ পৰা তোমালোকৰ ফাইনেল এক্সাম 1 সেমিষ্টাৰৰ ষ্টুডেণ্টৰ এক্সাম ষ্টাৰ্ট হ'ব আৰু 3rd চেমৰ ষ্টুডেণ্টৰ যেহেতু তোমালোকৰ 11 তাৰিখৰ ষ্টাৰ্ট হ'ব, তো তোমালোকে চাই লোৱা যে কমন পেপাৰ কিমান মাৰ্কছৰ হয় আৰু তাৰ ভিতৰত কমন পেপাৰৰ 5 মাৰ্ক কিমান আৰু কোৰ পেপাৰ কিমান মাৰ্কছৰ হয় 5 মাৰ্ক কিমান, সেইটো তোমালোকে চাই লোৱা যে কোৰ পেপাৰ যেহেতু তোমালোকৰ 3টা পেপাৰ কোৰ, তো কোৰ পেপাৰ 3টা, তো এখন পেপাৰ 60 মাৰ্কৰ এক্সাম হ'ব। তো 60 মাৰ্কৰ এক্সাম হ'লে তোমালোকৰ 5 মাৰ্ক কিমান হ'ব, তো তোমালোকৰ 5 মাৰ্ক হ'ল যে 24, তো 60ৰ ভিতৰত তোমালোকৰ 24 পাব লাগিব, তেনেহ'লে তোমালোকে 5 মাৰ্ক পাবা। তো 60ৰ 40%, তো তোমালোকৰ যেহেতু 40% হ'ল 5 মাৰ্ক, তো 40% হ'ল তোমালোকৰ 24। আৰু কমন পেপাৰ যেনে দিয়া আছে AEC VAC, AEC আৰু VAC এক্সামিনেশ্যন যেহেতু 30 মাৰ্কৰ এক্সাম হ'ব, দুখন পেপাৰ হ'ব 30 মাৰ্কৰ এক্সাম, তো 30 মাৰ্কৰ তোমালোকৰ 5 মাৰ্ক হ'ব তোমালোকৰ 12, তো 12 মাৰ্ক পালেহে তোমালোকে 5 মাৰ্ক পাবা। তো AEC আৰু VAC 30 মাৰ্কৰ এক্সাম হ'ব, ফাইনেল এক্সামিনেশ্যন 30 মাৰ্কৰ হ'ব আৰু 5 মাৰ্ক হ'ল 12। আৰু MDC আৰু SEC চেক, তো এই দুখন পেপাৰ যেহেতু 40 মাৰ্কৰ এক্সাম হ'ব, তো দুখন পেপাৰ 40 মাৰ্কৰ এক্সাম হ'ব, তো তাৰ ভিতৰত তোমালোকৰ 18 হ'ল 5 মাৰ্ক, তো 40% হ'ল 18, তো 45ৰ 40% হ'ল যে 18 পাব লাগিব, তো 18 পালেহে তোমালোকে পাছ কৰিবা। তো এইবিলাক আছিল তোমালোকৰ কোৰ্চ, তো কোৰ্চটো হ'ল তোমালোকৰ কোৰ পেপাৰ 3খন, কমন পেপাৰ 4খন আৰু ফাইনেল মাৰ্কছ হ'ব 60 কোৰ পেপাৰ, আৰু কমন মাৰ্ক হ'ব তোমালোকৰ ফাইনেল এক্সাম AEC আৰু VAC 30 আৰু MDC আৰু চেক হ'ব তোমালোকৰ 45। তো 60ৰ ভিতৰত 24 পাব লাগিব, 30ৰ ভিতৰত তোমালোকৰ 12 পাব লাগিব 5 মাৰ্ক, এইটো আছিল, আৰু 45ৰ ভিতৰত পাব লাগিব তোমালোকৰ 18, তো তেনেহ'লে তোমালোকে পাছ কৰিবা। তো আৰু এখন তোমালোকে ইতিমধ্যে এক্সাম দি আহিছা 1st চেমৰ ষ্টুডেণ্ট বা 3rd চেমৰ ষ্টুডেণ্টে, যে ইণ্টাৰনেল বা ছেছনেল এক্সাম যিটো আছে, ইণ্টাৰনেল এছেছমেণ্ট বা ছেছনেল এক্সাম, তো সেইটো এক্সামৰ মাৰ্ক কিন্তু তোমালোকৰ ফাইনেল এক্সামিনেশ্যন মাৰ্ক প্লাছ হ'ব। তো দুটাই এক্সাম অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আৰু যিসকল ষ্টুডেণ্ট 3rd চেম পঢ়ি আছে, তো 3rd চেম ষ্টুডেণ্টৰ দুখন পেপাৰ নাই যে AEC আৰু VAC, তো এই দুখন চাব নালাগে। আৰু এতিয়া চাই লোৱা যে তোমালোকে ইণ্টাৰনেল এছেছমেণ্ট আৰু ছেছনেল এক্সাম কিমান মাৰ্কৰ এক্সাম দিছে, তো তাৰ ভিতৰত তোমালোকে কিমান পাবা, কিমান পালেহে তোমালোকে পাছ কৰিবা। তো গুৱাহাটী ইউনিভাৰ্চিটি 1 সেমিষ্টাৰ এণ্ড 3rd সেমিষ্টাৰ 2024 ইণ্টাৰনেল এছেছমেণ্ট বা ছেছনেল এক্সাম মাৰ্কছ কেটাগৰী, তো কোৰ্চ পেপাৰ 3খন, তো এখন পেপাৰতকৈ 40 মাৰ্কৰ এক্সাম হৈছে, তো 40 মাৰ্কৰ এক্সাম হৈছে ইতিমধ্যে, তো তাৰ ভিতৰত তোমালোকে 40% পাব লাগিব। 40% পাবলৈ গ'লে তোমালোকে 60 মাৰ্ক পাব লাগিব, 16 পাব লাগিব, 16 মাৰ্ক পাব লাগিব, যে তোমালোকৰ 40 মাৰ্কৰ 5 মাৰ্ক 16, আৰু কমন পেপাৰ 4খন দিয়া আছে যে AEC আৰু VAC, ইতিমধ্যে তোমালোকে 20 মাৰ্কৰ এক্সাম দিছে, তো 20 মাৰ্কৰ 40% হ'ল 8, তো 5 মাৰ্ক হ'ল তোমালোকৰ কিমান 8, তো 20ৰ ভিতৰত তোমালোকৰ 8 পাব লাগিব, তেনেহ'লে তোমালোকে পাছ কৰিবা AEC আৰু VAC। আৰু দুখন পেপাৰ দিয়া আছে যে MDC আৰু চেক SEC, তো MDC যিহেতু আৰু চেক, তো ইতিমধ্যে তোমালোকে 30 মাৰ্কৰ এক্সাম দিছা, ছেছনেল বা ইণ্টাৰনেল এছেছমেণ্ট যিটো এক্সাম, সেই এক্সামটোৰ ভিতৰত তোমালোকৰ 5 মাৰ্ক হ'ল কিমান, যে 12 পাব লাগিব, তো 30ৰ ভিতৰত 12 পালেহে তোমালোকে পাছ কৰিবা। তো MDC আৰু চেক তোমালোকৰ ইণ্টাৰনেল বা ছেছনেল এক্সাম 30 মাৰ্কৰ এক্সাম দিছা, তো 30ৰ ভিতৰত তোমালোকৰ 12 পাব লাগিব। আৰু AEC আৰু VAC 20 মাৰ্কৰ এক্সাম দিছা, তো 20ৰ ভিতৰত তোমালোকৰ 8 পাব লাগিব। আৰু 40 তোমালোকৰ এক্সাম দিছা কোৰ পেপাৰ 3খন, এখন পেপাৰ 40 কৈ দিছা, তো তাৰ ভিতৰত তোমালোকৰ 40ৰ ভিতৰত তোমালোকৰ এখন পেপাৰত পাব লাগিব কিমান 16 পালে তোমালোকে পাছ কৰিবা। এইখন আছিল ইণ্টাৰনেল বা ছেছনেল এক্সামৰ মাৰ্কছ কেটাগৰী, তো এইটো চাই লোৱা। তাৰপিছত যেনে দিয়া আছে যে
ফাইনেল এক্সামিনেশ্যনত যে ইতিমধ্যে যিহেতু তোমালোকৰ আগত ডিছকাছ কৰিলোঁ, আকৌ এবাৰ কৈ দি আছোঁ যে MDC আৰু SEC চেক যিহেতু ফাইনেল এক্সামিনেশ্যন 45 মাৰ্কৰ হ'ব, তো 45 মাৰ্কৰ হ'লে তোমালোকৰ 5 মাৰ্ক হ'ব 18, আৰু AEC আৰু BEC দুখন পেপাৰ 30 মাৰ্কৰ এক্সাম হ'ব। 30ৰ ভিতৰত তোমালোকৰ 12 পাব লাগিব, 5 মাৰ্ক 12, আৰু 3খন কোৰ পেপাৰ দিয়া আছে, তো 3খন পেপাৰৰ ভিতৰত তোমালোকৰ যে 16 মাৰ্কৰ এক্সাম হ'ব, 60কৈ এক্সাম হ'ব, 60ৰ ভিতৰত তোমালোকৰ 5 মাৰ্ক হ'ব 24, তো 24 পালেহে তোমালোকে পাছ কৰিবা। তো এইখন আছিল ফাইনেল এক্সামিনেশ্যন মাৰ্কছ কেটাগৰী। তো ভিডিঅ'টো তোমালোকে ভালদৰে চাই ল'বা, আৰু কোনোবা যদি তোমালোকে সম্পূৰ্ণখিনি ভিডিঅ'টো বুজা নাই, তো তোমালোকে মোক কমেণ্ট কৰিবা, তোমালোকৰ কমন অনুসাৰে তোমালোকৰ এনসাৰ দিবলৈ চেষ্টা কৰিম। তো এইবিলাক আছিল তোমালোকৰ ফাইনেল এক্সামিনেশ্যন আৰু ইণ্টাৰনেল মাৰ্কছ কেটাগৰী ফৰ ইউৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম। যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছে BA BSc সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে তোমালোকক সকলোকক ধন্যবাদ।